মানকাছৰৰ সাংবাদিক আমাৰ দক্ষিণ আমাৰ মানকাছৰ জিলা প্ৰেছ ক্লাবৰ উপসভাপতি তুষান আলমক যি দুৰ্বৃত্ত দলে আক্ৰমণ কৰে সেই আক্ৰমণক আমি দক্ষিণ আমাৰ মানকাছৰ জিলা প্ৰেছ ক্লাবৰ ফালৰ পৰা ধিক্কাৰ আৰু গৰিহণা দিছোঁ। লগতে যিসকল দুৰ্বৃত্তই আক্ৰমণ কৰিছিল সেইসকল দুৰ্বৃত্তক আমি জনাব বিচাৰিছোঁ যে দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিলেই যদি আপোনালোকে আক্ৰমণ কৰে তেতিয়াহ'লে আপোনালোকে নিজৰ কপালত এটা টেগ লগাওক যে আমি দুৰ্বৃত্ত, আমাৰ বিৰুদ্ধে বাতৰি হ'লেই আমি সাংবাদিকক আক্ৰমণ কৰিম বুলি। তেতিয়া সকলোৱে আপোনালোকক চিনি পাব। নহ'লে সাংবাদিকে কেতিয়াও দুৰ্নীতিৰ বিৰুদ্ধে আপোচবিহীনভাৱে যি বাতৰি সম্প্ৰচাৰ সেই সম্প্ৰচাৰ কৰি থাকিব। দুৰ্নীতিৰ লগত কেতিয়াও সাংবাদিকে আপোচ নকৰে, সেয়া কিন্তু নিশ্চিত। আৰু লগতে ৰাজনৈতিক দলৰ যি বাতৰি সম্প্ৰচাৰ হয় এয়া প্ৰথম ঘটনা নহয়, ইয়াৰ আগতো সাংবাদিকক আক্ৰমণ কৰা হৈছিল। যে ৰাজনৈতিক দলৰ কোনোবা নেতাৰ বিৰুদ্ধে যদি বাতৰি সম্প্ৰচাৰ হয় তেতিয়াহ'লে গুণ্ডা বাহিনীৰ হতুৱাই সাংবাদিকক আক্ৰমণ কৰা হয়। এয়া বৰ দুৰ্ভাগ্যজনক, যাৰ বাবে আজি আমি দক্ষিণ আমাৰ মানকাছৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত আমি সাংবাদিকসকলে কলা বেজ পৰিধান কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। আমি জিলা প্ৰশাসনক দক্ষিণ আমাৰ মানকাছৰ জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আমাৰ সাংবাদিকগৰাকীয়ে যি এজাহাৰ দাখিল কৰিছে এই এজাহাৰৰ ভিত্তিত আপোনালোকে নিৰপেক্ষভাৱে আপোনালোকৰ যিখিনি দায়িত্ব সেই দায়িত্ব আপোনালোকে নিষ্ঠাভাৱে আপোনালোকে এই ঘটনাটো তদন্ত কৰি যিসকল দুষ্কৃতিকাৰীয়ে সাংবাদিকগৰাকীক আক্ৰমণ কৰিছিল এওঁলোকৰ বিৰুদ্ধে যাতে এটা উচিত তদন্ত কৰি এটা উচিত বিচাৰ কৰে তাৰে আমি কামনা কৰিছোঁ। লগতে আমি আৰু আকৌ অনুৰোধ জনাইছোঁ আৰক্ষী অধীক্ষকগৰাকীক যাতে এই তদন্তৰ মাজত কোনো ধৰণৰ ৰাজনৈতিক নেতাৰ হেঁচা বা ৰাজনৈতিক নেতাৰ কথা বতৰাত আপোনালোকে যাতে তদন্তত কোনো ধৰণৰ খেলি মেলি সৃষ্টি নকৰে এয়াও আমি অনুৰোধ জনাইছোঁ। অনতিপলমে আমি দক্ষিণ আমাৰ মানকাছৰ জিলা প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি আৰক্ষী অধীক্ষক লগতে দক্ষিণ আমাৰ মানকাছৰ জিলা আৰক্ষীক আমি জনাব বিচাৰিছোঁ যে অনতিপলমে এই তদন্তৰ নিকা তদন্ত কৰি দোষীক উচিত শাস্তি বিহিবলৈ আমি দাবী জনাইছোঁ। নহ'লে কিন্তু আমি গোটেই অসমব্যাপী আমাৰ সংগঠনৰ থ্ৰুদি আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যোৱাকালি সন্ধিয়া মানকাছৰত আমাৰ জিলা প্ৰেছ ক্লাবৰ এজন সাংবাদিকৰ লগত যি কাজিয়া হ'ল আৰু এই কাজিয়া হৈছে বুলি আমি আমাৰ জিলা প্ৰেছ ক্লাবৰ সদস্যজনে আমাৰ জিলা প্ৰেছ ক্লাবৰ সভাপতি হিচাপে আমাক অভিযোগ উত্থাপন কৰিছে। গতিকে এইটো আমি জিলা প্ৰেছ ক্লাবৰ ফালৰ পৰা দক্ষিণ চালমানৰ জিলা প্ৰেছ ক্লাবৰ ফালৰ পৰা আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই বিষয়ে যোৱাকালি যিটো কাজিয়া হ'ল এই কাজিয়াটো একচুৱেল কিহৰ কাৰণে হ'ল কেনেকৈ হ'ল এইটো মানে কি কয় এটা উচিত তদন্ত কৰি ইয়াৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে। সাংবাদিকজনক যিজনে আক্ৰমণ কৰিছে ইতিমধ্যে আক্ৰমণ কৰা ঘটনা উত্থাপিত হৈছে, যিজনে আক্ৰমণ কৰিছে ইয়াৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ আপোনালোকে ব্যৱস্থা বিচাৰে? হয়, আমি নিশ্চয়কৈ আমি কি কয় ইতিমধ্যে আইনীভাৱে আমি ব্যৱস্থা লৈছোঁ আৰু কি কয় আইনত কি হয় এইটো পৰৱৰ্তী সময়ত দেখা যাব।